নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ ভাল খবৰ হৈ গ'ল শিক্ষা বিভাগৰ ফালৰ পৰা তিনিখনকৈ এডভাৰটাইজমেন্ট মুকলি কৰি দিলে মানে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰিছে শিক্ষা বিভাগৰ ফালৰ পৰা তিনিখনকৈ এডভাৰটাইজমেন্ট মুকলি কৰিছে আৰু ইয়াৰ কাৰণে অনলাইন অফলাইন দুই ধৰণে আবেদনসমূহ কৰিব পাৰিব 8 পাছ 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে চাকৰিখিনি দেখিবলৈ পাব কোন কি তিনিখন এডভাৰটাইজ কোন তিনিখন এডভাৰটাইজত কি ভ্যাকেন্সি আছে প্ৰথমখনত কি ভ্যাকেন্সি আছে দ্বিতীয়খনত কি আছে তৃতীয়খনত কি ভ্যাকেন্সি আছে এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ' লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আহক আজি ভিডিঅ'টো আৰম্ভ কৰো এৰা পৰ যিটো প্ৰথমখন যিখন ভ্যাকেন্সি মুকলি কৰিছে এডভাৰটাইজমেন্ট তাৰ আপোনালোকৰ গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি মুকলি কৰিছে বৰনগৰ কলেজ ৰিক্ৰুটমেন্টৰ ফালৰ পৰা গ্ৰেড 4 কিছুমান ভ্যাকেন্সি মুকলি কৰিছে আপোনালোকে দেখিব পাৰিছে আৰু ভিডিঅ'টো যিমান পাৰে সিমান শেয়াৰ কৰি যাতে সকলো বন্ধুৱে জবৰ আপডেটসমূহ ডেইলি পাই থাকে সিমানে আপোনালোকে WhatsApp ফেচবুকত শেয়াৰ কৰি দিব পাৰে ইয়াত আপোনালোকে দেখিছে বৰনগৰ কলেজৰ ফালৰ পৰা প্ৰথমখন এডভাৰটাইজমেন্ট মুকলি কৰিছে শিক্ষা বিভাগৰ আন্ডাৰত গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰি দিছে সো ইন্টাৰেষ্টেড হলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব যদি ইন্টাৰেষ্টেড হয় গ্ৰেড 4 লেভেলৰ যে চাকৰি কৰিব বিচাৰে বাকি তিনিখন আপোনালোকে গ্ৰেড 3 লেভেলৰ চাকৰি মুকলি কৰিছে সেইকেইটাও ডিসকাস কৰি আছো সো শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু ইয়াত আপোনালোকে দেখিছে অৰ্গেনাইজেশ্যন নেম বৰনগৰ কলেজ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন জানি আপোনালোকে গ্ৰেড 4 কাৰণে মিনিমাম 8 পাছ কৰিব লাগে ম্যাক্সিমাম টো উল্লেখ কৰা নাই সো আপোনালোকে 8 পাছ 10 পাছ 12 পাছ সকলো আবেদনসমূহ কৰি ল'ব পাৰিব এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 40 বছৰ দিয়া আছে লগতে এজ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব আৰু হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে যেটো এড্ৰেছ দেখাইছে এড্ৰেছটো আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন সেন্ড কৰি দিব লাগিব ডাকঘৰ যোগে পঠাব পাৰে নাইবা আপোনালোকে নিজে হলো দি আহিব পাৰে তেতিয়া আপোনালোকৰ আবেদনসমূহ হৈ যাব ইয়াৰ কোনো এপ্লিকেশ্যন ফিজ দিয়া প্ৰয়োজন নাই ইন্টাৰেষ্টেড হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এখন প্ৰথমখন এডভাৰটাইজমেন্ট হয় দ্বিতীয় আৰু দুখন এডভাৰটাইজমেন্ট আছে সেই দুখনৰ কথা ডিসকাস কৰি আছো দুই নম্বৰ যিখন এডভাৰটাইজমেন্ট সেইখন মুকলি কৰিছে শিক্ষা বিভাগৰ আন্ডাৰতে সেইখন মুকলি কৰিছে আপোনালোকৰ কটন ইউনিভাৰ্চিটি ফালৰ পৰা শিক্ষা বিভাগৰ আন্ডাৰত ইয়াৰ কাৰণে আপোনালোকৰ গ্ৰেড 3 লেভেলৰ ভ্যাকেন্সি আছে লাইব্ৰেৰী এসিস্ট্যান্ট আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ ভ্যাকেন্সি মুকলি কৰিছে আৰু এখন এডভাৰটাইজমেন্ট আছে সেইখনৰ কথা ডিসকাস কৰাব সো ভিডিঅ'টো শেষলৈকে চাব পাৰে ইয়াৰ লগত দেখিছে কটন ইউনিভাৰ্চিটি ফালৰ পৰা ভ্যাকেন্সিখিনি মুকলি কৰিছে লাষ্ট ডেটটো দিয়া আছে 27/12/2024 মানে ডিসেম্বৰ মাহৰ 27 তাৰিখ পৰ্যন্ত ভ্যাকেন্সিখিনি কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব অৰ্গেনাইজেশ্যন নেম দেখিছে কটন ইউনিভাৰ্চিটি নাম্বাৰ অফ পোষ্ট দেখিব পাৰিছে জব টাইপ দিছে আসাম গভৰ্ণমেন্টৰ জব হয় মানে আসাম গভৰ্ণমেন্টৰ আন্ডাৰতে মুকলি কৰিছে শিক্ষা বিভাগৰ ফালৰ পৰা মিনিমাম কোৱালিফিকেশ্যন আছে ডিগ্ৰী ডিপ্লোমা পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এপ্লাই মোডটো আছে অফলাইন যোগে কৰিব লাগিব নাম্বাৰ অফ পোষ্ট আছে জুনিয়ৰ ইঞ্জিনিয়াৰ তাৰ কাৰণে আছে আপোনালোকৰ বয়সৰ সীমা 40 বছৰ লগতে এজ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব স্যালাৰি ক্ষেত্ৰত আপোনালোকে 22 ৰ পৰা 97000 টকা পৰ্যন্ত লাভ কৰিব গ্ৰেড পে থাকিব 9700 টকা এডুকেশ্যন কোৱালিফিকেশ্যন বি বা বিটেক যদি আপোনালোকে কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব ড্ৰেজেবল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে ধুনীয়াকৈ উল্লেখ কৰা আছে সো যদি আপোনালোকৰ মিলিছে তেতিয়া আপোনালোকে ভ্যাকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী হ'ব লাগিব যেটো লাইব্ৰেৰী এসিস্ট্যান্টৰ ভ্যাকেন্সি হয় তাৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী লাইব্ৰেৰীত হ'ব লাগিব তেতিয়া আবেদনসমূহ কৰিব পাৰিব আৰু ইয়াৰ কাৰণে কিন্তু আপোনালোকে এপ্লিকেশ্যন ফিজো পেমেন্ট কৰিব লাগিব ইয়াত দেখিব পাৰিছে 1000 কৈ এপ্লিকেশ্যন ফিজ পেমেন্ট কৰিব লাগিব হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আবেদন কৰিবলৈ যেটো এড্ৰেছ দেখিব পাৰিছে কটন মেছেজ যেটো এড্ৰেছ হয় সেইটো যদি আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন সেন্ড কৰি দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব বাকি এডভাৰটাইজমেন্টটো আপোনালোকে চাই ল'ব পাৰে কটন ইউনিভাৰ্চিটি ৰিক্ৰুটমেন্টৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে চাই ল'ব পাৰে ডিটেইলছ এডভাৰটাইজমেন্ট লোকে এপ্লাই কৰাৰ আগত ভালদৰে চাই ল'ব এখন আপোনালোকৰ দ্বিতীয়খন এডভাৰটাইজমেন্ট হয় আৰু এটা 3 নম্বৰ যিখন এডভাৰটাইজমেন্ট মুকলি কৰিছে শিক্ষা বিভাগৰ আন্ডাৰতে এখন কথা ডিসকাস কৰি আছো 3 নম্বৰ যিখন মুকলি কৰিছে সেইখন মুকলি কৰিছে এডভাৰটাইজমেন্ট মুকলি কৰিছে আপোনালোকৰ তেজপুৰ ইউনিভাৰ্চিটি ফালৰ পৰা ইয়াৰ কাৰণে আপোনালোকৰ এসিস্ট্যান্ট আৰু সাপোৰ্ট ষ্টাফৰ ভ্যাকেন্সি আছে ইয়াত যিসকলে 12 পাছ কৰিছে তেওঁলোকৰ ভ্যাকেন্সি দেখিবলৈ পাই যাব ইয়াত আপোনালোকে যিসকলে 12 পাছ কৰিছে তেওঁলোকে ওয়েট কৰিছে 12 পাছৰ ভ্যাকেন্সি কি আহিছে বুলি তেজপুৰ ইউনিভাৰ্চিটি ফালৰ পৰা 12 পাছ লেভেলৰ ভ্যাকেন্সি মুকলি কৰিছে এসিস্ট্যান্টৰ ভ্যাকেন্সি মুকলি কৰিছে আপোনালোকে দেখিব পাৰিছে তেজপুৰ ইউনিভাৰ্চিটি ফালৰ পৰা লাষ্ট ডেটটো দিয়া আছে 16/12/2024 ডিসেম্বৰ মাহৰ 16 তাৰিখ পৰ্যন্ত এই ভ্যাকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব তেজপুৰ বিশ্ববিদ্যালয়ত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে সহায়ক কৰ্মচাৰী তেন্তে আপোনালোকৰ বাবে বৃহৎ অপৰচুনিটি আহিছে সো আপোনালোকে অপৰচুনিটি গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে তেজপুৰ ইউনিভাৰ্চিটিত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেন্তে আপোনালোকে চাকৰিসমূহ কৰিব পাৰিব নিয়মিত পোষ্ট আপোনালোকে ধৰিছে প্ৰজেক্ট এসিস্ট্যান্ট এটা কৈ আছে বেষ্ট আৰু বিলো 35 ইয়াৰ্ছৰ ভিতৰত স্যালাৰি আপোনালোকৰ 35 ইয়াৰ পাৰ মান্থ আপোনালোকে লাভ কৰিব লগতে এডুকেশ্যন কোৱালিফিকেশ্যন আছে আপোনালোকৰ গুড একাডেমিক ৰেকৰ্ড হ'ব লাগিব লগতে আপোনালোকৰ মিনিমাম 3 ইয়াৰ এক্সপেৰিয়েন্সো বিচাৰিছে ৰেসপন্সিবিলিটি বিলা লিখি থোৱা আছে কম্পিউটাৰ এসিস্ট্যান্টৰ কাৰণে আপোনালোকে যদি ইন্টাৰেষ্টেড হয় বা যদি আপোনালোকে কম্পিউটাৰ এসিস্ট্যান্ট আবেদন কৰিব বিচাৰে
35 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব লগতে যেটো এজ ৰিলেক্সেশ্যন হয় হেতু আপোনালোকে লাভ কৰিব এছএসসি কাৰণে 5 বছৰকৈ ওবিসি কাৰণে 3 বছৰকৈ পিডব্লিউবিডি কাৰণে 10 বছৰকৈ এজ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব ৰেসপন্সিবিলিটি ধুনীয়াকৈ উল্লেখ কৰি থোৱা আছে নাম যেটো পোষ্ট আছে সাপোৰ্ট ষ্টাফৰ ভ্যাকেন্সি ইয়াৰ কাৰণে এটা গৈ আছে বিলো 27 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন 12 বা ডিপ্লোমা পাছ কৰিব লাগিব তেতিয়া আবেদন সমূহ কৰি ল'ব পাৰিব যদি ইন্টাৰেষ্টেড হয় 12 পাছ বা ডিপ্লোমা পাছ তেতিয়া আবেদন সমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই criteria যদি এড্ৰেছ দেখিব পাইছে দ্য ৰেজিষ্টাৰ্ড ৰেছপন্স বস্তি নবম ডিস্ট্ৰিক্ট শোণিতপুৰ পিন নম্বৰ 784 আসাম এই এড্ৰেছত আপোনালোকৰ এখন এপ্লিকেশ্যন ফৰ্ম সেই ফৰ্মখন আপোনালোকে সেন্ড কৰি দিলে আবেদন সমূহ হৈ যাব যদি ইন্টাৰেষ্টেড হয় আবেদন সমূহ কৰিব এডভাৰটাইজমেন্ট সমূহ আপোনালোকে গুগলত সাৰ্চ কৰি চাই ল'ব পাৰিব আজি ভিডিও ইমান